So hello everyone, আৰু এইটো ভিডিঅ'ত আমি ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক তোমালোকৰ ইলেক্ট্ৰষ্টেটিক আৰু কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ ইম্পৰ্টেণ্ট তোমালোকৰ কনচেপ্ট ধৰি লোৱা তোমালোকৰ ইলেক্ট্ৰিক ফ্লাক্স ধৰি লোৱা এটা কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ কেইটামান ফৰ্মুলা আছে। চ' সেইকেইটা আমি গোটেইকেইটা ভিডিঅ'ত ডিছকাছ কৰিম, ঠিক আছে, উইথ পি আই কিউজ। যিকেইটা পি আই কিউজ আহিছে কাৰেণ্ট ইলেক্ট্ৰিচিটি এণ্ড ইলেক্ট্ৰষ্টেটিকৰ গোটেইকেইটা কৰিম। চ' অলৰেডি আমি এটা ভিডিঅ'ত তোমালোকৰ চাৰ্কিট গোটেইকেইটা কৰিছোঁ, কেপাচিটৰ আৰু তোমালোকৰ ৰেজিষ্টেঞ্চ। চ' এইটো ভিডিঅ'ত আমি বাকীকেইটা কমপ্লিট কৰিম। চ' প্ৰথমতে আহিলে তোমালোকৰ যোনটো ইলেক্ট্ৰিক ফ'ৰ্চ, দুটা যদি তোমালোকৰ ধৰি লোৱা চাৰ্জ দিয়া আছে Q1 Q2, চ' ইয়াৰ ভিতৰত ইলেক্ট্ৰিক ফ'ৰ্চটো কি হয় K Q1 Q2, যদি ইয়াৰ ডিষ্টেঞ্চ R দিয়া থাকে R স্কোৱাৰ হয়, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ ইলেক্ট্ৰিক ফিল্ড। চ' ঠিক আছে, চ' ইয়াৰ দিনত কওঁ যিকোনো এটা চাৰ্জৰ বাবে ধৰি লোৱা যিকোনো এটা চাৰ্জ Q1ৰ বাবে তোমালোকে যদি ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা লিখা তেতিয়া হ'ব Q1 K Q1 বাই চ' R স্কোৱাৰ, ঠিক আছে। চ' এইটো হয় তোমালোকৰ ইলেক্ট্ৰিক ফিল্ডৰ তোমালোকৰ ফৰ্মুলা। চ' এইটো কেনেকৈ বুজায় ধৰি লোৱা তোমালোকে, চ' আৰ ডিষ্টেঞ্চে কি বুজায় ধৰি লোৱা এটা চাৰ্জ দিয়া আছে Q1। চ' যিকোনো এটা তোমালোকে ইউনিট চাৰ্জ ধৰি লোৱা Q2 ইনফিনিটিৰ পৰা তুমি আনি পেলাই এটা ডিষ্টেঞ্চ আৰলৈ তুমি লৈ আনিছা, ঠিক আছে। চ' Q2, চ' এইটো কওঁ আমি, চ' এই চাৰ্জটো ইলেক্ট্ৰিক ফিল্ড কি হয় K Q1 বাই R স্কোৱাৰ। চ' মানে যদি তোমালোকক কিবা উলিয়াবলৈ দিয়ে যে যিকোনো এটা চাৰ্জ দিয়া আছে ধৰি লোৱা Q, চ' ইয়াৰ কাৰণে যদি তোমালোকে ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ দিয়ে কেনেকৈ হ'ব K Q বাই R স্কোৱাৰ, ঠিক আছে। চ' ইয়াৰ ওপৰত কেইটামান নুমেৰিকেল কৰি চাওঁ, তাৰপিছত আমি চ' এইকেইটাৰ পৰা এটা নুমেৰিকেল কৰি চাওঁ। ধৰি লোৱা তোমালোকক, চ' এইটো ফৰ্মুলা মনত ৰাখিবা জাষ্ট ইলেক্ট্ৰিক ফিল্ডৰ। চ' যোনটো আমি K Q বাই R স্কোৱাৰ লিখা আছিলোঁ, চ' ইয়াত K কি হয় 1/4 পাই এপচাইলন নট। চ' এইটো মনত ৰাখি থবা। চ' ধৰি লোৱা তোমালোকক দিয়া আছে, চ' কুৱেশ্যন ধৰি লোৱা তোমালোকক দিয়া আছে এটা ধৰি লোৱা দুটা চাৰ্জ দিয়া আছে, এটাত দিয়া আছে ইয়াত প্লাছ কিউ আৰু এইটো দিছে মাইনাছ কিউ। চ' মাইনাছটোৱে কি বুজায় মাইনাছটোৱে টানিব আৰু কিউটোৱে ৰিফ্লেক্ট কৰিব। চ' ইয়াত যদি সুধিছে এইটো পইণ্ট এ দিছে, এইটো পইণ্ট বি, এইটো পইণ্ট চি। চ' তোমাক সুধিছে যে ই নেট ইলেক্ট্ৰিক ফিল্ড নেট এট এ। চ' এ তোমালোকৰ ইলেক্ট্ৰিক ফিল্ড সুধিছে। চ' এ কাৰণে এইটো ডিষ্টেঞ্চ দি আছে এ, এইটো ডিষ্টেঞ্চ দি আছে এ, এইটো এ। চ' এ দি আছে তিনিটা চাইড যদি ইকুৱেল হয় আমাৰ এইটো কি হয়, এইটো 60 ডিগ্ৰী এংগুল, এইটো 60 ডিগ্ৰী এংগুল হ'ব, এইটো আমাৰ 60 ডিগ্ৰী এংগুল হ'ব, ঠিক আছে, ইকুইলেটাৰেল এংগুল। চ' এতিয়া যদি তুমি এইটো যদি কয়, চ' কিউ চাৰ্জৰ কাৰণে এইটো পইণ্টত কি হ'ব তোমালোকৰ অপজিট কৰিব, এইটোৱে ঠেলিব, ঠিক আছে। পজিটিভ চাৰ্জ পজিটিভে এইটো চাৰ্জক ঠেলিব ইফালে। চ' এইটো কি হ'ব ই বি। চ' ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট বি। চ' এইটো কি হ'ব, এইটো চাৰ্জে মাইনাছ আছে, চ' মাইনাছ কিউটো এইটো টানিব। চ' এইটো ক'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট চি, ঠিক আছে। চ' এইটো যদি 60 ডিগ্ৰী হয় এইটো এংগুল কিমান হ'ব 120 ডিগ্ৰী। চ' ই বি ভেলু কিমান হ'ব, ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট বি হ'ব তোমালোকৰ K কিউ স্কোৱাৰ বাই R স্কোৱাৰ, মানে ইয়াত ডিষ্টেঞ্চ কিমান আছে এইটো পইণ্টৰ মাজত এ স্কোৱাৰ। চ' এইটো নাম্বাৰ 1। তাৰপৰা আহিলে তোমালোকৰ ই চি ভেলু কিমান হ'ব K কিউ স্কোৱাৰ বাই এ স্কোৱাৰ। চ' এইটো এ স্কোৱাৰ হ'ব ইজুকেল, এইটো হ'ব তোমালোকৰ পইণ্ট ডি। তাৰপৰা আহিলে তোমালোকৰ এতিয়া কেনেকৈ উলিয়াবা, চ' আমাৰ এংগুলটো কি দিছে, এইটো দিছে ই বি, এইটো দিছে ই চি। চ' এইটো আমাৰ মাজত দিছে 120। চ' দুটা যেতিয়া তোমালোকৰ ভেক্টৰ দিয়া থাকে, চ' এইটো যেনিবা ই বি, এইটো ই চি। চ' তেতিয়া আমি ৰিজাল্টেণ্টটো কেনেকৈ উলিয়াওঁ, ই নেট হৈ যায় তোমালোকৰ ই বি স্কোৱাৰ প্লাছ ই চি স্কোৱাৰ প্লাছ 2 ই বি ই চি কছ 120 ডিগ্ৰী, মাজৰ এংগুলটো হয় কছ থিটা হয়। চ' ই বি জেগা আমি ভেলুকেইটা বহাই দিওঁ। ই বি জেগাত আমাক কি দিছে K কিউ বাই কিউ স্কোৱাৰ বাই এ স্কোৱাৰ, K কিউ স্কোৱাৰ বাই এ স্কোৱাৰ প্লাছ K কিউ স্কোৱাৰ বাই এ স্কোৱাৰ হোল স্কোৱাৰ প্লাছ 2 ইনটু K কিউ স্কোৱাৰ বাই এ স্কোৱাৰ ইনটু K কিউ স্কোৱাৰ বাই এ স্কোৱাৰ। চ' এইটো হৈ গ'ল তোমালোকৰ কছ 120। চ' কছ 120 তেনেকৈ 90 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী লিখি দিয়া। চ' আমি ধৰি ল'লোঁ K কিউ স্কোৱাৰ বাই স্কোৱাৰ ধৰি লোৱা ই ধৰি লৈছোঁ, ঠিক আছে, তেতিয়া কৰিবলৈ সহজ হৈ যাব। চ' এতিয়া যদি উলিয়াওঁ তোমালোকে ই স্কোৱাৰ প্লাছ 2 ইনটু ই কছ 90 প্লাছ থিটা। চ' কছ 90 মানে কি হ'ব মাইনাছ চাইন 30 ডিগ্ৰী। চ' এইটো কিমান হ'ব 2 ই স্কোৱাৰ প্লাছ 2 ই স্কোৱাৰ। চ' চাইন 30 ডিগ্ৰী মাইনাছ 1/2 কেঞ্চেল হৈ গ'ল। চ' 2 ই স্কোৱাৰ মাইনাছ ই স্কোৱাৰ
মানে কিমান পালো ৰুট ই ঠিক আছে ৰুট ই সো ৰুট ই জেগাত কি বহাইছিলো আমি কে কিউ স্কয়াৰ বাই এ স্কয়াৰ সো এটো গল আমাৰ ফাইনাল ই নেট সো এনেকে তোমালোকক উলিয়াবে তোমালোকক কেতিয়াবা দিয়া থাকিব ঠিক আছে সো এখানে মন ৰাখিবা অহা নাই ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত বাট অহা চান্স আছে CW তো অহা নাই যে ইমেজ এইবিলাক আহি আছে সো কেতিয়াবা তোমালোকক ধৰি লোৱা দিয়া আছে সো ধৰি লোৱা এটো এটা কিউবত তোমালোকক উলিয়াবলৈ দিয়া আছে সো ইয়াৰ ডিসটেন্স a a a a ঠিক আছে সো ইয়াত তোমালোকৰ এটো চাৰ্জ সব পজিটিভ চাৰ্জ প্লাস q সো যেতিয়া যদি খুদে যে ই নেট at c পইণ্টত ই নেট কিমান হ'ব সো এটো চাৰ্জৰ কাৰণে এটো কুল চলিব এটো সাইডে চলিব এটো পজিটিভ চাৰ্জ সো এটো কাৰণে এফালে আহিব এটো ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট b ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট d আৰু এটো পইণ্টে সো ইয়ালে আহিব এটো এফালে চলিব ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট a সো এতিয়া যদি চোৱা এটো ডিসটেন্স a পাই থৈছো কিন্তু এটো ডিসটেন্স কিমান হ'ব এটো যদি a হয় সো 90 ডিগ্ৰী এংগল সো এটো যদি পাইথাগোৰাছ থিওৰেম লগোৱা সো এটো পাই যাবা a √2 যদি এটো লগোৱা a স্কয়াৰ প্লাস a স্কয়াৰ ধৰি ললো এটো x স্কয়াৰ সো 2a স্কয়াৰ = x স্কয়াৰ সো x কিমান হ'ব a √2 সো এটো হৈ যাব তোমালোকৰ a √2 সো eb ভ্যালু কিমান হ'ব eb হৈ যাব k q স্কয়াৰ বাই a স্কয়াৰ মাজৰ ডিসটেন্স a স্কয়াৰ তাপা আহিলে তোমালোকৰ ed কিমান হ'ব k q স্কয়াৰ বাই a স্কয়াৰ তাপা আহিলে তোমালোকৰ ea হৈ যাব তোমালোকৰ k q স্কয়াৰ ডিভাইডেড বাই a √2 স্কয়াৰ ঠিক আছে ধৰি ললো আমি k q স্কয়াৰ বাই স্কয়াৰ টো e ধৰি ললো সো এটো e হৈ যাব সো এটো যদি ভাঙি দিয়া k q স্কয়াৰ বাই 2a স্কয়াৰ মানে কিমান হ'ব 1/2e ঠিক আছে সো মানে এটো আমি ধৰি ললো e এটো e আৰু এটো হৈ গল তোমালোকৰ e/2 সো এইটা মাজৰ ৰিজাল্টেন্ট তুমি উলিয়াব পাৰিবা এটা মাজৰ ৰিজাল্টেন্ট মাজৰ 90 ডিগ্ৰী এংগল সেটা ৰিজাল্টেন্ট কেনেকৈ ওলাব সো ৰিজাল্টেন্ট যদি উলিয়া সো ৰিজাল্টেন্ট ধৰি লৈছো আমি e ড্যাশ সো e ড্যাশ e স্কয়াৰ প্লাস e স্কয়াৰ প্লাস মাজৰ 90 ডিগ্ৰী এংগল মানে 2ab cos 90 সো cos 90 0 সো একাৰণে আমি ডাইৰেক্ট 90 ডিগ্ৰী এংগল থাকিলে এনেকৈ লিখো মানে এটো a স্কয়াৰ প্লাস b স্কয়াৰ লিখো সো e স্কয়াৰ প্লাস b এটো 0 হৈ গল সো √2e স্কয়াৰ মানে হৈ গল e √2 সো e ড্যাশ পাই গলো e √2 আৰু এটো পাই থৈছো e/2 এটাটো বহাই দিয়া সো e নেট কিমান হৈ যাব e/2 প্লাস e √2 সো e জায়গাত বহাই দিয়া কি বহাবা সো যদি কমন ললো e 1/2 প্লাস √2 সো e জায়গাত কি বহাইছিলো k q স্কয়াৰ বাই a স্কয়াৰ সো k q স্কয়াৰ বাই a স্কয়াৰ সো 1/2 প্লাস √2 হৈ গল সো এইটা আছে আমাৰ ইলেক্ট্ৰিক ফিল্ড সো ইলেক্ট্ৰিক ফিল্ডৰ যদি কোৱেশ্চন আহে এনেকুৱা কৈ যাবা ঠিক আছে সো এতিয়া আমি আহো ইলেক্ট্ৰিক ফ্লাক্স সো ধৰি লোৱা তোমালোকক এখন প্লেন দিয়া আছে সো ধৰি লোৱা হৰাইজন্টাললে এটো যেনিবা ইলেক্ট্ৰিক ফিল্ড কৈছে তোমালোকৰ হৰাইজন্টালি ঠিক আছে এটো হৰাইজন্টাল হ'ব লাগিব সো হৰাইজন্টাল কৈছে যেনিবা আৰু এই প্লেনখনৰ যোনটো পাৰপেন্ডিকুলাৰ হয় মানে এটো এই প্লেনখনৰ পাৰপেন্ডিকুলাৰ যোনটো ডিসটেন্স হ'ব সো এটো যদি চোৱা সো এটো হ'ব তোমালোকৰ এই প্লেনখনৰ পাৰপেন্ডিকুলাৰ ঠিক আছে এখনৰ লগত পাৰপেন্ডিকুলাৰ এটো e সো ইয়াৰ মাজত থিটা এংগল সো এটো যেনিবা পাৰপেন্ডিকুলাৰলি এ প্লেনখনৰ যোনটো পাৰপেন্ডিকুলাৰ হ'ব সো এটো লম আমি এৰিয়া ভেক্টৰ সো ইয়াত ফ্লাক্সটো কি হয় ফ্লাক্সে দিনত কম ফাই সো এটো হৈ গল তোমালোকৰ e ভেক্টৰ ডট a ভেক্টৰ ঠিক আছে সো ইলেক্ট্ৰিক ফিল্ড যোনটো ডাইৰেকচনত আছে লিখিলা তাৰপিছত তোমালোকে পাৰপেন্ডিকুলাৰলি তোমালোকে এৰিয়া ভেক্টৰটো ড্ৰ কৰিব লাগিব যিকোনো এখন প্লেনৰ সো যিকোনো এখন প্লেনৰ ধৰি লোৱা তোমালোকে ইয়াৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স কি হ'ব এটা ধৰি লোৱা তোমালোকে এনেকুৱা এটা কিউব দিয়া আছে সো কিউবৰ ক্ষেত্ৰত তোমালোকৰ পাৰপেন্ডিকুলাৰ কি হ'ব ধৰিলে এটো ফেছত পাৰপেন্ডিকুলাৰ উলিয়াব লাগে সো এটো ওপৰলৈ যাব ইয়াৰ পাৰপেন্ডিকুলাৰ সো এটো আমি এৰিয়া ভেক্টৰ লম সো এৰিয়া ভেক্টৰটো সদায় পাৰপেন্ডিকুলাৰ লওঁ আৰু ই ভেক্টৰ তোমালোকৰ ডাইৰেকচন যোন ডাইৰেকচনে দিয়া থাকিব সো ই ডট ভেক্টৰ আছে সো ফাইটো আমি কেনেকৈ লিখিব পাওঁ ই a cos থিটা সো থিটাটো কি হয় ই ভেক্টৰ আৰু a ভেক্টৰ মাজৰ এংগল সো এটো আমি কম আমি ইলেক্ট্ৰিক ফ্লাক্স বুলি
ঠিক আছে ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াৰ যোন ডট প্ৰডাক্ট হয় সেইটো কওঁ আমি ইলেক্ট্ৰিক ফ্লাক্স তাৰপিছত আহিলে তোমালোকৰ সো কেতিয়াবা তোমালোকৰ সৰি ইন্টিগ্ৰেশনত দিয়া থাকে যদি এটো তোমালোকৰ ইউনিফৰ্ম হয় তেতিয়ালে এনেকৈ লিখিব পাওঁ সো কেতিয়াবা তোমালোকৰ ইন্টিগ্ৰেশনত দিয়া থাকিব যদি ইউনিফৰ্ম নহয় ঠিক আছে সো এটো হৈ গ'ল তোমালোকৰ ডিএ ভেক্টৰ যদি ইউনিফৰ্ম নহয় নন ইউনিফৰ্ম হয় সো তেতিয়া আমি এনেকৈ লিখিব পাওঁ ধৰিলা কেতিয়াবা তোমালোকৰ ই ভেক্টৰ দিয়া আছে ই নট x স্কয়াৰ k কিউব k কেপ ঠিক আছে সো এটো এনেকুৱা ফৰ্মত দিয়া থাকিব x কিউব ফৰ্মৰ y ফৰ্মত সো তেতিয়া তুমি এটো এৰিয়াটো ধৰিলা তোমালোকৰ ডায়াগ্ৰামটো দিয়া আছে সো এটো x ডাইৰেকশন এটো y ঠিক আছে সো এটো হৈ গ'ল তোমালোকৰ ধৰিলা এটা স্ট্ৰাইপ দিয়া সো এটা যেনিবা প্লেনত তোমালোকে এৰিয়াটো উলিয়াব লাগে এখন ইউনিফৰ্ম নহয় সো তেতিয়া আমি যিকোনটা স্ট্ৰাইপ ধৰি লওঁ ধৰিলা এটো x ডাইৰেকশন সো এটো dx লৈ লৈছো সো এটো যেনিবা দিয়া আছে b এটো দিয়া আছে a সো ইয়াৰ স্ট্ৰাইপৰ এৰিয়াটো কি হ'ব b dx সো আমি যদি এক ফ্লাক্স উলিয়াবলৈ দিয়ে e ডট a ভেক্টৰ সো ই আমাক দিয়া আছে কি e নট x স্কয়াৰ ইনটু b সো এৰিয়া থাকিল লগাম b dx সো তাৰপিছত ইন্টিগ্ৰেশন কৰিম 0 টু a সো এনেকৈ আমি উলিয়াও যদি তোমালোকৰ কেতিয়াবা মানে ইউনিফৰ্ম যদি দিয়া নাথাকে x y z যদি দিয়া থাকে তেতিয়া আমি এটো ইন্টিগ্ৰেশন কৰি উলিয়াও সো 0 টু a লৈকে ইন্টিগ্ৰেশন হ'ব সো e নট x স্কয়াৰ সো ইলেক্ট্ৰিক ফিল্ড দিয়া আছিল আৰু এটো b dx হ'ল তোমালোকৰ এৰিয়াটো এৰিয়া সো তাৰপা আহিলে তোমালোকৰ গছ ল সো গছ লতে কি কয় সো গছ লতে কি কয় তোমালোকৰ ধৰিলোৱা তোমালোকে যিকোনটা বডি যত তোমালোকৰ কিউ চাৰ্জ ইনক্লোজ হৈ আছে ঠিক আছে সো তেতিয়া আমি কি বুলি লিখাও সো ফ্লাক্স ইজ ইকুৱেল টু কিউ ইনক্লোজ ইনসাইড ডিভাইডেড বাই এপসাইলন নট সো ইনসাইডত তোমালোকৰ যিকোনো চাৰ্জ থাকিব পাৰে ধৰিলোৱা তোমালোকে q1 ধৰিলোৱা q2 চাৰ্জ আছে q3 চাৰ্জ আছে সো তেতিয়া আমি ফ্লাক্সটো কেনেকৈ লিখিব পাৰিম q1 plus q2 plus q3 divided by epsilon naught so যদি কেতিয়াবা নেগেটিভ চাৰ্জ দি দিয়ে ধৰিলোৱা মাইনাস q2 দি আছে সো তেতিয়া কি হৈ যাব ফ্লাক্সটো q1 minus q2 plus q3 divided by epsilon naught মানে গছ লমতে কি হয় চাৰ্জ যিমান গাল এটা বডি এন্টাৰিং থাকিব ইনসাইডৰ যিমানটা চাৰ্জ থাকিব এটো সামেশন হৈ যায় সো ফ্লাক্সটো যদি এতিয়া তুমি গছ ল এই ফৰ্মত লিখা সো q enclosed by epsilon naught আৰু কেনেকৈ লিখিব পাওঁ e into a vector সো এইটো আমি ফ্লাক্সৰ এনেকৈ লিখিব পাওঁ ঠিক আছে এটো গছ ল পা আহিলে আৰু তোমালোকৰ e into da ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ফৰ্মত সো এটা আছে তোমালোকৰ গছ ল আৰু ইলেক্ট্ৰিক ফ্লাক্স সো তাৰপা আহিলে তোমালোকৰ এটা আছে ইলেক্ট্ৰস্টেটিক potential energy so electrostatic potential energy কেনেকৈ লিখো ধৰিলা তোমালোকৰ দুটা চাৰ্জৰ মাজত k q1 আৰু q2 দিয়া আছে so মাজৰ ডিসটেন্স দিয়া আছে 0 so ইয়াত তোমালোকৰ যেটো ইলেক্ট্ৰস্টেটিক potential energy হৈ যাব so এটো দেখো u ৰে ডিনোট কৰো so k q1 q2 divided by r ঠিক আছে potential energy r দিছা ফোর্সত কি আছিল r স্কয়ার আছিল সো ইয়াত r আছে ধৰিলা তোমালোকক এটা কিউব দিয়া আছে সো q সো ইয়াৰ ওপৰত কোৱেশ্চন আহিছে ঠিক আছে ইলেক্ট্ৰস্টেটিক পটেনশিয়াল এনাৰ্জি ওপৰত সো q চাৰিটা চাৰ্জ দিয়া আছে সো যদি তোমালোকক কয় যে ইলেক্ট্ৰস্টেটিক পটেনশিয়াল এনাৰ্জি e মানে u নেট যদি উলিয়াবলৈ দিয়ে সো তেতিয়া আমি কেনেকৈ উলিয়াম ধৰিলা তোমালোকে যিকোনটা চাৰ্জ লৈ লবা সো এটো চাৰ্জ লৈ ললে জানো সো k এটো কাৰণে কি হ'ব k q স্কয়াৰ সো q1 q2 স্কয়াৰ ডিভাইডেড বাই মাজৰ ডিসটেন্স যেনিবা a দিয়া আছে সো এটো হৈ যাব a সো u নেট কি হৈ যাব k q স্কয়াৰ বাই a ইনটু কেটা হ'ব এই দুটা কাৰণে হ'ব 1 2 1 2 3 4টা ঠিক আছে সো 4টা প্লাস এটো যদি চোৱা এটো আৰু এটো মাজতো হ'ব সো এটো মাজৰ ডিসটেন্স কিমান হ'ব সো অলপ ভালকে ড্ৰ কৰিছা সো 4টা আমি বুজি পালা সো q
কিউ কিউ সো এই চাৰিটা মাজত ললো তাৰপিছত আহিলে তোমালোকে এইটো মাজত ডিসটেন্স কিমান a √2 যদি এইটো a হয় সো অলপ আগত কৈছিলো পাইথাগোৰাছ থিওৰেম লগাই দিবা a √2 সো এইটো কাৰণে এইটো কাৰণে হ'ব এটা আৰু এইটো কাৰণে হ'ব এটা সে দুটা আছে সো এইটো হৈ যাব k q স্কয়াৰ ডিভাইডেড বাই a √2 ইনটু 2 দুটা ঠিক আছে এইটো এটা আৰু এইটো এটা সো এইটো আমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি সো এইটো ওপৰত কোৱেশ্চন আহিছে ঠিক আছে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল যাক তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা k q1 q2 বাই r সো কেতিয়াবা ইউনিট উলিয়াবলৈ দিব পাৰে বা বেলেগ ফৰ্মত কিবা উলিয়াবলৈ দিব পাৰে সো ফৰ্মুলাটো মনত ৰাখিবা সো কেনেকৈ এপ্লাই কৰে পিছত তোমালোকে px কৰিলে গম পাবা সো তাৰপা আহিলে তোমালোকৰ ইলেক্ট্ৰিক ফ্লাক্স ইন এ কিউব সো এটা কিউবত বিভিন্ন ধৰণৰ তোমালোকে ইলেক্ট্ৰিক ফ্লাক্স উলিয়াব পাৰা ঠিক আছে সো কিউবত অলপ চাবা ভালকে সো কিউবটোত ধৰি লোৱা তোমালোকে এটা কিউব দিয়া আছে এইটো এটা কিউব আমাক দিয়া আছে যদি কয় কিউটোৰ ভিতৰত চাৰ্জটো আছে এট দা সেন্টাৰ ঠিক আছে চাৰ্জ সব নাম্বাৰ 1 ত আমি কৈছো যেনিবা চাৰ্জ এট সেন্টাৰ অফ দা কিউব সো যদি তোমালোকৰ কিউবটো ভিতৰত সেন্টাৰত থাকে তেতিয়া হলে আমি ইয়াৰ যোনটো আমাৰ কিছিলে ইলেক্ট্ৰিক ফিল্ড ফ্লাক্সৰ ফৰ্মুলা কেনেকৈ লিখিব পাওঁ ফাই ইজ ইকুৱেল টু সো কিউ নেট বাই এপসাইলন নট হয় সো ভিতৰত কিউ আছে সো কিউ বাই এপসাইলন নট হ'ব যদি তোমালোকৰ নাম্বাৰ 2 সো যদি কয় তোমালোকৰ যদি এটো কয় ফাই ইজ ইকুৱেল টু কিউ বাই এপসাইলন নট তোমালোকৰ প্ৰতিটো সাৰফেস মানে গোটেই বডিটো মাজেদি যদি কয় যিকোনো এটা মাজৰ ধৰি লোৱা এখন সাৰফেসে দি এটো বডি হেৰি কিমান হ'ব ধৰি লোৱা তোমালোকৰ ফ্লাক্স কিমান হ'ব সো ফাই সো 6 মানে এখন কেটা ফেস আছে 1 2 3 4 5 6 ছটা ফেস সো 6 সারফেস সো ছখন সারফেসৰ মাজেদি আমাৰ ইলেক্ট্ৰিক ফ্লাক্সটো হয় কিউ বাই এপসাইলন নট যদি কয় যে এখন সারফেসৰ মাজেদি কিমান হ'ব যদি চাৰ্জটো ভিতৰত থাকে ঠিক আছে এটো মনত ৰাখিবা সো ওৱান সারফেসৰ মাজেদি কিমান হ'ব কিউ বাই 6 এপসাইলন নট দেখিছা সো এনেকৈ আমি উলিয়াও সো ছখন সারফেসৰ মাজেদি টোটাল চাৰ্জটো মানে গোটেই বডিটো কিউ বাই এপসাইলন নট যদি কয় আমি এখন সারফেসৰ মাজেদি এটা বডি দিয়া আছে সো ইয়াৰ চাৰ্জটো কিমান হ'ব কিউ বাই 6 এপসাইলন নট মেইনলি তোমালোকৰ চাৰ্জটো কোড আছে এটো চাব লাগে কেতিয়াবা তোমালোকৰ সেন্টাৰত থাকিব কেতিয়াবা সারফেসত থাকিব কেতিয়াবা তোমালোকৰ যিকোনটা চুকত থাকিব কেতিয়াবা সাইডত থাকিব পাৰে সো এটো নাম্বাৰ 1 টো আমি মাজত লছো নাম্বাৰ 2 টো আমি লম তোমালোকৰ চাৰ্জ এট ভাৰ্টেক্স সো যিকোনো এটা ভাৰ্টেক্সৰ যদি থাকে কেতিয়াবা ধৰি লোৱা এটো তোমালোকৰ কিউবটো সো ধৰি লোৱা ইয়াত তোমালোকৰ যিকোনো এটা ভাৰ্টেক্সত দিয়া আছে কিউ সো এতিয়া যদি চোৱা এই কিউটো তোমালোকৰ যোনটো চাৰ্জ আছে এই চাৰ্জটো তোমালোকৰ সাইডত থকা কিউবৰ সহায়ত বনিব মানে তোমালোকৰ ইফালে এটা কিউব থাকিব এই পিছফালে এটা কিউব থাকিব ঠিক আছে সো সাইডতো এটা কিউব থাকিব আৰু এইটো চুকত এটা কিউব থাকিব টোটাল তলৰ সারফেসত যদি চোৱা 1 2 3 4টা কিউবক ই টাচ কৰি থাকিব এই চাৰ্জটোৱে সো ওপৰত যদি চোৱা ওপৰতো থাকিব 4টা কিউব সো এনেকৈ থাকিব ওপৰতো 4টা থাকিব 1 2 3 4 টোটাল মানে তোমালোকৰ 8টা কিউব সো 8 কিউব এই যদি তোমালোকৰ যিকোনোটা চাৰ্জ তোমালোকৰ ভাৰ্টেক্সত থকা বুলি কয় তেতিয়া হলে এটো 8টা কিউবে তোমালোকৰ এটো লাগি থাকিব ঠিক আছে 1 2 3 4 আৰু ইয়াৰ ওপৰ সারফেসত থাকিব 1 2 3 4 মানে 8টা কিউব মানে 8 কিউবৰ কাৰণে তোমালোকৰ চাৰ্জটো কি হ'ব তোমালোকৰ ফ্লাক্সটো কিউ বাই এপসাইলন নট ঠিক আছে যদি কয় অকল এইটো আমাক দিয়া আছে অকল এটা কিউব আমাক কৈছে যে অকল এইটো কিউবৰ ভাৰ্টেক্সত আছে অকল এটা কিউবহে দিয়া আছে সো এইটো কিউবৰ কাৰণে কি হ'ব 1 কিউব কিউ বাই 8 এপসাইলন নট সেটো হ'ল তোমালোকৰ ভাৰ্টেক্সত যদি থাকে এটা কিউবৰ কাৰণে টোটালটো হ'ব কিউ বাই 8 এপসাইলন নট সো এতিয়া তোমালোকক বেলেগ বেলেগ দিয়া থাকিব সো ধৰি লোৱা তোমালোকক দিয়া আছে 1 কিউব সো এটো যদি কিউবত আছে সো এটো সাইডত আছে দেখিছা
সো প্যাৰেলেলত এইটো সাৰফেস আৰু এইটো সাৰফেস আৰু ইয়াৰ পিছফালে যোনটো সাৰফেস আছে সো তিনটা সাৰফেস নেগলেক্ট হৈ যাব তিনটা সাৰফেস নেগলেক্ট হৈ যাব মানে কি হ'ব যদি তোমালোকৰ ফ্লাক্সটো একেখন প্লেনত থাকে তেতিয়াহলে প্যাৰেলেল হয় মানে ইলেক্ট্ৰিক ফিল্ডৰ তেতিয়াহলে এটো নেগলেক্ট হৈ গুচি যায় জিৰো হৈ যায় ইলেক্ট্ৰিক ফিল্ড যদি প্যাৰেলেল হয় চাৰ্জটো প্যাৰেলেলত থাকে মানে এটো প্লেনতে আছে সো ধৰিলে এখন প্লেন সো ইয়াত তোমালোকৰ চাৰ্জটো আছে সো এটো প্যাৰেলেলত নাই জানো সো সেইকাৰণে এটো আমি নলওঁ সো 1 2 3 খন নেগলেক্ট হৈ যাব টোটাল কেখন আছিল 6 খন আছিল 6 খনৰ পৰা তোমালোকে 1 2 আৰু পিছফালৰখন প্যাৰেলেলত থাকিব ঠিক আছে 3 খন টাচ কৰি থাকিব সো সেইকাৰণে থাকিব কেখন 3 খন সো 3 সাৰফেসৰ কাৰণে তোমালোকৰ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো দিছে q/8 এপসাইলন নট ফ্লাক্সৰ সো এখন সাৰফেসৰ কাৰণে কি হ'ব q/24 এপসাইলন নট তো যদি তোমালোকে এটো খেলিমেলি লাগে কাৰণ এটো তোমালোকৰ সলিড ষ্টেটৰ যোনটো তোমালোকৰ 3D ডাইমেনশনে ইমেজিন কৰিব লাগে সেইকাৰণে যদি ইমেজিন কৰিব নোৱাৰা যদি খেলিমেলি লাগে ডাইৰেক্ট তোমালোকে মনত ৰাখি থৈ দিবা ঠিক আছে যদি ভাৰ্টেক্সত থাকে তোমালোকৰ কি হয় q/24 এপসাইলন নট পাৰ সাৰফেস সো এনেকে মনত ৰাখি থৈ দিব পাৰা বা তোমালোকে যদি ইমেজিন কৰিব পাৰিছা তেতিয়াহলে তোমালোকে কৰা বাট ইমান তোমালোকে লোড ল'ব নালাগে ঠিক আছে যদি মনত ৰাখিব নোৱাৰা সো নেক্সট তোমালোকৰ ভাৰ্টেক্সটো কলো নেক্সট যদি তোমালোকৰ সাৰফেসত থাকে সো চাৰ্জটো মানে কিমানটা কিউবে ডিভাইড হৈ আছে হেতু আমি ইমেজিন কৰিব লাগিব সো ধৰি লোৱা তোমালোকক এবাৰ দিয়া আছে সাৰফেসত সো এটো তোমালোকৰ কিউব সো ধৰি লোৱা ইয়া সাৰফেসত দিয়া আছে চাৰ্জটো সো সাৰফেসত যদি দিয়া থাকে ইয়াৰ ওপৰত এটা কিউব থাকিব ঠিক আছে সো ওপৰটো কিউব থাকিব মানে কেটা দুটা কিউবত ডিভাইড হৈ আছে সো 2 কিউবক q/এপসাইলন নট সো 1 কিউব কিমান হৈ যাব q/2 এপসাইলন নট যদি মানে সাৰফেসত থাকে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ইলেক্ট্ৰিক ফ্লাক্সৰ হেতু কি হ'ব q/2 এপসাইলন নট সো এটো হ'ল তোমাৰ সাৰফেসত থাকিলে q/2 এপসাইলন নট সো ইয়াত যদি চোৱা সো এখন সাৰফেসত আছে সো এটো মহাই দিছো এটো তুমি ইমেজিন কৰি লবা সো এখন সাৰফেস আছে সো এখন সাৰফেসে এটো চাৰ্জ প্যাৰেলেল হ'ব মানে সো এখন সাৰফেস আমি নেগলেক্ট কৰি দিম ঠিক আছে বাকি থাকিলে কেখন 1 2 3 4 5 সো 5 খন সাৰফেস 5 সাৰফেসৰ কাৰণে আমাৰ কি হ'ব ইলেক্ট্ৰিক ফ্লাক্সৰ ফৰ্মুলা q/2 এপসাইলন নট সো 1 সাৰফেসৰ কাৰণে কি হ'ব q/10 এপসাইলন নট সো এটো আমি অন দা সাৰফেসত যদি থাকে তেতিয়া কওঁ সো এইকিটা আছিল আমাৰ তো আৰু যদি বুজি পোৱা নাই এটাৰ ওপৰত ইমান হেৰি ল'ব নালাগে জাস্ট মনত ৰাখি থোৱা ফৰ্মুলা কেইটা মনত ৰাখি থৈ দিয়া ইমান এইকিটা দিনত ইমান এইবিলাক ভাবিব নালাগে সো এইকিটা আছিল আমাৰ ইলেক্ট্ৰিক ফ্লাক্স তাৰপিছত আহিলে তোমালোকৰ সো অলপ পিআই কোৰ্সবিলাক কৰি চাওঁ সো তেতিয়া অলপ আইডিয়াটো আহিব সেটো হৈছে তোমালোকৰ CW 2023 সো কোৱেশ্চনটো দিছে সো তোমালোকৰ ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনাৰ্জি ওপৰত আহিছে ঠিক আছে সো দা চাৰ্জেস plus q and q are placed at the vertices of a right angle triangle as shown in figure. If the net electrostatic energy of the configuration is 0,
then q is equal to ডাইৰেক্ট তোমালোকৰ ফৰ্মুলা বেস কোৱেশ্চন এটো CW 2023 আহিছে সো এটো ইকুৱেল তোমালোকৰ এটো হ'ল তোমালোকৰ প্লাস q এটো দিয়া আছে প্লাস q আৰু এটো দিয়া আছে q সো এটো দিয়া আছে a এটো দিয়া আছে সো এটো a হলে এটো কেন হ'ব a √2 সো দিয়া আছে বাও সো অপচন a দিছে আমা -2a/2 + √2 অপচন b দিছে আমা √2q/√2 + 1 অপচন c দিছে -2q আৰু অপচন d দিছে -q/1 + √2 সেটো আমাক দিয়া আছে +q সো এতিয়া আমাক কৈছে যে nqr প্লেস এটা ভাৰ্টিসেস অফ এ রাইট অ্যাঙ্গেল ট্রায়াঙ্গল as shown in the figure if the net electrostatic energy of the configuration so net electrostatic energy so u net আমি লিখিম ঠিক আছে এতিয়া সো ইয়া যদি সো u net প্ৰথমতে দুটা চাৰ্জ ললম q q সো এটো কাৰণে কি হ'ব k q * q মানে কি হ'ব q স্কয়াৰ ডিভাইডেড বাই মাজৰ ডিসটেন্স কিমান আছে a প্লাস এতিয়া লম এটো চাৰ্জ ললম k q q divided by a plus k q q divided by a √2 is equal to কি দি আছে 0 সো এতিয়া যদি সোয়া তো k k আমি কাটি দিব পাও কাৰণ এটো 0 দিয়া আছে সো ইয়াৰ পৰা যদি কমন ন কি লব k q স্কয়াৰ সো q by a টো ললো সো q by a টো যদি ললো আমি সো ইয়াত থাকি যাব q প্লাস ইয়াত থাকি যাব q প্লাস ইয়াত থাকি যাব q by √2 is equal to 0 so এটো যদি 0 লিখি দিও মানে এটো is equal to কি লিখিব পা 0 লিখিব পা so q plus q by √2 is equal to 0 so আমাক q লাগে so -q টো এফালে লৈ যাম so q is equal to ইয়াপা q টো কমন লম 1 plus 1 by √2 is equal to -q so q is equal to পাম -q so এটো প্ৰথমতে ভাঙি লও ঠিক আছে so তলত আমি এলসিএম লম √2 so এটো যাব √2 plus 1 is equal to -q so এটো সলভ কৰি দিয়া ওলা যাব আনসার so q is equal to -q so √2 টো এফালে যাব divided by 1 plus √2 so এতিয়া যদি ওপৰত হলে আমি √2 এটা মাল্টিপ্লাই কৰি দিও √2 divided by √2 so কি হ'ব -2q so √2 into √2 2 হৈ গল so এটো মাল্টিপ্লাই কৰি যাব √2 into 2 plus √2 so -2q by 2 plus √2 যোনটো আমাৰ অপচন A is correct ডাইৰেক্ট তোমালোকৰ ফৰ্মুলা বেসিস কোৱেশ্চন ইলেক্ট্ৰোস্ট্যাটিক এনাৰ্জি দেখিছা so এটো হৈছে তোমালোকৰ CW 2023 পাইছা তোমালোকৰ CW 2024 so question টো দিছে 4 closed surfaces and corresponding sense or charge distribution as shown below the respective electric classes for the surfaces are the respective electric fluxes through the surfaces are phi 1 phi 2 phi 3 phi 4 so আমাক এইখন দিছে ইয়াত দিছে তোমালোকৰ চাৰ্জ q and q ইয়াত দিছে তোমালোকৰ q and -q and ইয়াত দিছে তোমালোকৰ 2q 3q -q আৰু লাষ্টত দিছে তোমালোকৰ -2q আৰু 5q আৰু বাহিৰত দিছে 2q so বাহিৰত দগানে আমাক
আমাক তোমালোকৰ ফ্লাক্সটো কি হয় তোমালোকৰ ভিতৰ চাৰ্জৰ হেৰিটো আমি গছ ল'বা পাইছিলোঁ চ' অপশ্যন এ দিছে আমাৰ 5 3 চ' ফ্লাক্স কোনটো ডাঙৰ সৰু সুধিছে চ' 5 4 অপশ্যন বি দিছে 5 1 5 2 5 3 5 4 অপশ্যন চি দিছে আমাৰ 5 4 5 3 5 2 5 1 অপশ্যন ডি দিছে 5 3 5 1 5 3 5 4 5 1 5 2 চ' এতিয়া প্ৰথমটো হৈছে 5 1 উলিয়াওঁ চ' 5 1 কেনেকৈ পাবা কিউ ইনক্ল'জ কিমান দি আছে কিউ প্লাছ কিউ ডিভাইডেড বাই এপচাইলন নট মানে 2q ডিভাইডেড বাই এপচাইলন নট নেক্সট 5 2 যদি চাওঁ কিউ প্লাছ কিউ মাইনাছ কিউ ডিভাইডেড বাই এপচাইলন নট চ' মানে কিউ বাই এপচাইলন নট 5 3 যদি চোৱা 3 2 5 5 1 4 মানে 4q বাই এপচাইলন নট যোগ কৰি দিব লাগে চাৰ্জবিলাক চ' 5 4 মাইনাছ 2q প্লাছ q মানে 3q বাই এপচাইলন নট চ' ইয়াত যদি চোৱা 5 1 5 2 5 3 5 4 এপচাইলন তলত চব চেম আছে কিন্তু উপৰকেইটা বেলেগ বেলেগ চ' ইয়াত চবতকৈ বেছি কাৰ আছে 5 3 চ' 5 3 4 আছে 4q সেইকাৰণে 5 3 চবতকৈ বেছি হ'ব ক'ত বেছি আছে অপশ্যন এ আৰু বি নেক্সট কাৰ বেছি আছে 3 চ' 3 মানে 5 4 চ' 5 ত বেছি আছে চ' অপশ্যন ডি ইজ কাৰেক্ট 5 1 দি আছে 2 চ' 5 টো চবতকৈ কম 1 দি আছে চ' সেইকাৰণে এইটো পাই গ'লোঁ আমি অপশ্যন ডি ডাইৰেক্ট তোমালোকৰ ফৰ্মুলা বেচিছ কুৱেশ্যন গছ ল'ব আহিছে আৰু কিউ এনক্ল'জ বাই এপচাইলন নট চ' আৰু এটা কুৱেশ্যন তোমালোকৰ CW 2022 আহিছে চ' এইটো তোমালোকৰ লাষ্ট তোমালোকৰ ৰেজিষ্টেঞ্চৰ হয় বা তোমালোকৰ থাকি গৈছিলে চ' CW 2022 চ' কুৱেশ্যনটো দিছে চ' কুৱেশ্যনটো মই লিখা নাথাকোঁ জাষ্ট তোমালোকে এইটো কৈছে যে চ' কনচিডাৰ এন ৰেজিষ্টাৰ চ' তোমালোকক দিয়া আছে যদি তোমালোকে এটা কথা মনত ৰাখিবা চ' এইটো কোৱাবলৈ থাকি গৈছিলে যদি তোমালোকৰ এটা ৰেজিষ্টাৰ তোমালোকৰ চিৰিজত থাকে এন ৰেজিষ্টাৰ আছে যেনিবা চিৰিজত আছে চ' তেতিয়াহ'লে আৰ ইকুইভেলেণ্ট ইয়াৰ কিমান হয় এন আৰ যদি তোমালোকৰ পেৰেলেলত থাকে চ' এইটো কানেক্টেড হৈ আছে যেনিবা চব পেৰেলেলত যদি এনেকুৱা পেৰেলেলত থাকে এন ৰেজিষ্টাৰ তেতিয়াহ'লে তোমালোকৰ আৰ ইকুইভেলেণ্ট কি হয় আৰ বাই এন হয় ঠিক আছে আৰু তোমালোকৰ চিৰিজৰ কাৰণে এইটো কয় আমি মেক্সিমাম আৰু ইয়াটোৰ কাৰণে কওঁ আমি মিনিমাম সেইটো তোমালোকৰ CW 2022 আহিছে যে consider n resistor is with equal resistance R if the ratio between highest value মানে maximum divided by minimum আমাক দিয়া আছে তোমালোকৰ maximum divided by minimum তোমালোকক দিয়া আছে 289 so খুদিছে n ৰ ভ্যালু কিমান so এটো যদি R cancel so n square is equal to 289 so n হৈ গ'ল তোমালোকৰ 70 সুতরাং দুটা যদি 7 square 289 হয় so এখানে n is equal to 70 এটো হৈছে তোমালোকৰ CW 2022 so এখানে এটো মন ৰাখিবা so পাবল থাকি গৈছিলে so এইটা আসলে তোমালোকৰ ইলেক্ট্ৰিক ফ্লাক্স আৰু হেৰিৰ ওপৰত আৰু কেইটামান কোৱেশ্চন আছে তোমালোকৰ এটা ওপৰত এইটা তোমালোকৰ আৰু এটা ভিডিঅ'ত মই কভাৰ কৰি দিম আৰু এই ভিডিঅ'টো বহুত লং হৈ যাব না so থ্যাংক ইউ আৰু যদি কিবা ডাউট আছে তোমালোকে সুধিব পাৰা আৰু ভাল লাগিলে লাইক কৰি দিবা ভিডিঅ' থ্যাংক ইউ